ছিংগাপুৰ আৰক্ষীৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ গত্যন্তৰ নাই SIT। ছিংগাপুৰৰ পৰা উভতি আহি সংবাদমেল সম্বোধন SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। 20 অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ গৈছিল SITৰ দুজনীয়া দল। তদন্ত সামৰি বৃহস্পতিবাৰে অসম পালেহি SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তদন্তকাৰী বিষয়া তৰুণ গোৱেন। সংবাদমেল সম্বোধন কৰি মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য, নিৰ্দিষ্ট সময়ৰ ভিতৰত আইনী সাহায্যৰ আশ্বাস দিছে ছিংগাপুৰ আৰক্ষীয়ে। ছিংগাপুৰ আৰক্ষীৰ সহায়ত ঘটনাস্থলী পৰিদৰ্শন কৰিছে SITৰ দলে। ছিংগাপুৰৰ নাগৰিকসকলক জেৰা কৰি তেওঁলোকৰ ভাষ্য সন্দৰ্ভত শীঘ্ৰেই SITক অৱগত কৰিব ছিংগাপুৰ আৰক্ষীয়ে। 90 দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি দাখিল কৰিব নিজা প্ৰতিবেদন। পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ আদালতৰ জৰিয়তে কৰিব ছিংগাপুৰ আৰক্ষীয়ে। একেদৰে BNSৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব অসম আৰক্ষীয়ে। বৃহস্পতিবাৰৰ পৰাই এই সংবাদমেলৰ বাবে অধীৰ অপেক্ষা কৰিছিল অসমবাসীয়ে। আইন কানুনৰ কথা বাদ দি মুন্না প্ৰসাদ গুপ্তাৰ এই সংবাদমেলখনক লৈ জুবিন অনুৰাগী সুখীনে ইও এটা এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। SITৰ দল প্ৰথমতে 20 অক্টোবৰত আমি ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগত এখন বৈঠকত মিলিত হৈছিলোঁ। সেই বৈঠকত আমি ছিংগাপুৰৰ পৰা যিখিনি লিগেল এছিষ্টেন্স বিচাৰিছোঁ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তাৰপিছত 21 তাৰিখে আমি ছিংগাপুৰৰ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ 5জনীয়া এটা দলৰ লগত আমি বৈঠকত বহিলোঁ। ছিংগাপুৰত কৰা পোষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে আমাৰ লগত শ্বেয়াৰ কৰে। আমি তেখেতসকলক এইটো কথা ক'লোঁ যে আমিও তদন্তটো এটা সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে তেওঁলোকৰ যি এছিষ্টেন্স, লিগেল এছিষ্টেন্স, সেইটো আমাক খুব সময় সীমাৰ ভিতৰত লাগে। তেওঁলোকে ইয়াত ওপৰত এটা ইতিবাচক তেওঁলোকে সন্মতি দিছে। আমি ঘটনাৰ কেছটোৰ লগত জড়িত যিখিনি ঘটনাস্থলী আছিলে, বিভিন্ন ঘটনাস্থলী আছিলে, সেইখিনিও আমি পৰিদৰ্শন কৰিলোঁ। আৰু ইয়াৰ লগতে বাকী যিখিনি তদন্তৰ কাম লিগেলি আমি ছিংগাপুৰত কৰিব পাৰোঁ, সেই গোটেইখিনি কাম আমি কৰিলোঁ। যিসকল ছিংগাপুৰিয়ান চিটিজেন, নাবিক বা চালক, তেওঁলোক ছিংগাপুৰিয়ান চিটিজেন, গতিকে তেওঁলোকৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ এক্টিভলি তেওঁলোকেহে লৈ আমাক দিব। গতিকে তেওঁলোকে ইতিমধ্যে কৈছোঁ যে উইদিন 10 days তেওঁলোকে কৈছে যে 10 দিনৰ ভিতৰত তেওঁলোকে সেইখিনি সম্পূৰ্ণ কৰি আমাৰ লগত যোগাযোগ কৰিব।